জুবিনদাৰ নশ্বর ডেটো বনাইছে একদম পারফেক্ট। প্রতিদিনে তুমি দিয়া আহিয়া তো গাইছ একদম কি মজা বনাইছে চাওকচোন। কিশোর দাই আগতো 2011 চনত মানে ভূপেন্দাৰো নশ্বর ডে বনাইছে, এতিয়া জুবিনদাৰো বনাইছে একদম। অল কিশোর বেজবৰুৱা নমস্কাৰ। হয় জুবিন গাৰ্গ ডাঙৰীয়া জুবিনদাৰ ক্ষেত্ৰত আপুনি যি নশ্বৰ ডে বনাইছে আমি দেখিছোঁ। প্ৰাণৰ শিল্পী বা এনেকুৱা এজন মানুহ ভৱিষ্যতে পাম যেন তেনে আশা কৰিব নোৱাৰি। দৌৰি দৌৰি যাম অসমীয়া চিনেমা, হয় সেইকাৰণে কৈছো জয় জুবিন দা। জয় জুবিন দা। তো গাইছ আজি আমি যাই আছো বগৰীহিটিত, মানে জুবিনদাৰ নশ্বর ডে বনাইছে কিশোৰ দাই। তো কিশোৰ বেজবৰুৱা তেখেতৰ ঘৰত আমি যাই আছো। প্ৰথমতে আমি কেমেৰামেনক উঠাব লাগিব, তাক মানে কি কম গাইছ, মানে যোগে যোগে মানে হেং হৈ যায়। কি ক'ব কেমেৰামেনৰ বিষয়ে? কেমেৰামেনৰ বিষয়ে কি ক'ম, জুবিনদাৰ ক্ষেত্ৰত আমি বহুত দুখত আছো, গতিকে কেমেৰামেনক আৰু মোৰ ক'ব লগা ভাষা নাই। তাক চস্তৰ জানিম আৰু সেই বলক পাপাও ক'ৰবাক যাবা হ'লে তাৰ চুনা পাউডাৰ খোৱা চাগি। চকচো গাইছ অ হ'ব দে, আপি চাবা নাযাওঁ আমি। ऐसा मत करो मेरी जान। গাইছ চকচো কিয় কৰিম মই পাউডাৰ চাওঁ। হয়নে চকচো গাইছ খাওঁ খাওঁকে থাকা। তাড়াতাড়ি কৰ, গাড়ী ষ্টাৰ্ট কৰ। পাউডাৰ চুনা চিলচিলে আহিছে গাইছ। জুবিনৰ ক্ষেত্ৰত কেনে কৰে গাইছ চকচো বাপা লাজ পাই আপি চুলি কৰে। আমাৰ মানুহ একে মানুহ, এই যি মানুহ অডিয়েঞ্চ জুবিনদাৰ ক্ষেত্ৰত আমি এডভান্স হ'ব লাগিব। খাতিৰ নকৰোঁ। খেলা বাদ দি হে চকচো গাইছ উন্নতি কি কৰি লৈছে গাড়ীখন, কি কৰি ললি গাড়ীখন ইয়াৰ মুখেদি বুঢ়া কি বলক। তো গাইছ আজি আমি আহিছো কিশোৰ দাৰ ঘৰত, মানে কিশোৰ বেজবৰুৱা বগৰীহিটিত, মানে নলবাৰী ডিষ্ট্ৰিক্টৰ, মানে কি বুলি কয় জুবিনদাৰ নশ্বৰ ডেটো বনাইছে একদম পাৰফেক্টলি, একদম কি ক'ম মানে। আৰু 2011 চনত ভূপেন্দাৰো নশ্বৰ ডেটো বনাইছিল। তো বলকচোন আমি চাওঁ কেনেকুৱা বনাইছে, আপোনালোককো দেখুৱাম বলক। মরি মায়া মায়াবিনী রাতির বুকুর। তো গাইছ একদম কি মজা বনাইছে চাওকচোন। কিশোৰ দাই আগতো 2011 চনত মানে ভূপেন্দাৰো নশ্বৰ ডে বনাইছে, এতিয়া জুবিনদাৰো বনাইছে একদম একদম মজা আৰু কোনো ভাষা নাই। জুবিন দা সদায় আমাৰ ঘৰত থাকিব, সদায় আৰু জয় জুবিন দা। এই যে 2011 চনত যে ভূপেন দা ঢুকাইছিল, ভূপেন দা ঢুকাওঁতে তেওঁৰ নশ্বৰ ডে এইটো তেওঁ বনাইছিল, মানে কিশোৰ দাই বনাইছিল। এইটো হ'ল ভূপেন দাৰ নশ্বৰ ডে, একবাৰ চাই লওক। তেতিয়া বনাইছিল 2011 চনত। অদ্ভুত বনাইছে। কিন্তু বঢ়িয়া বনাইছে। কি বনাইছে এনেকুৱা মানে চৰকাৰৰ ফালৰ পৰা অনুদান দিলে মানে আৰু কি কৰিব পাৰে। বঢ়িয়া বনাইছে, বঢ়িয়া বনাইছে। এতিয়া আমাৰ নলবাৰী, আমাৰ ঘৰৰ কাষতে বগৰীহিটি, একদম মজা। আপোনালোকে চাব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে, আৰু তেওঁ যাতে এনেকুৱা উৎসাহ পায় আৰু ভৱিষ্যতো এনেকুৱা বনাবৰ কাৰণে। ভিডিঅ' চাই ভাল লাগে, লাইক শ্বেয়াৰ মানে ছাবস্ক্ৰাইব কৰি দিব গাইছ। কৰি দিব। তো গাইছ অকচোন আমি কিশোৰ দাৰ অলপ কথা পাতিম, মানে এনেকুৱা আইডিয়া কিশোৰ দাৰ মানে ব্ৰেণ্ডৰ কেনেকুৱা। আমি আচলতে 2011 চনত আমি ভিডিঅ' বনাব নোৱাৰিলোঁ বা আমি অহা নাছিলোঁ তেতিয়া, কিন্তু তেওঁ তেতিয়াই বনাইছিল। তেওঁ 2011 চনতে বনাইছিল। মানুহে মানুহৰ বাবে হ'ল কিশোৰ বেজবৰুৱা। নমস্কাৰ। হয় পোনপ্ৰথমতে কিশোৰ দাৰ কাৰণে হাত চাপৰি মাৰা। তেওঁ যি কাম কৰি আছে ভৱিষ্যতে কৰি যাওক, সেয়া আমাৰ আশা। আৰু তেওঁ 2011 চনত আমি অহা নাছিলোঁ ইয়াতে, আমি গমেই নাপাওঁ তেওঁ যে এনেকুৱা কাম কৰে। মানে আৰ্টিষ্ট, তেওঁ যে আৰ্টিষ্ট এজন লুকাই আছে বগৰীহাটী গাঁও, নলবাৰী ডিষ্ট্ৰিক্টৰ বগৰীহাটী গাঁৱত লুকাই আছে। এতিয়াহে আমি গম পাইছোঁ। জুবিনদাৰ ক্ষেত্ৰত ভূপেন্দাৰো বনাইছিল, এতিয়া জুবিনদাৰো বনাইছে। আমি তেওঁক সুধিব বিচাৰিছোঁ যে আপুনি এই যে হেৰিটো আৰ্ট যি কৰে, আপুনি কেতিয়াৰ পৰা মানে বনাইছিলে?
এইটো আচলতে মোৰ সৰু অৱস্থাৰে মই এইবিলাক কৰ্মৰ প্ৰতি জড়িত। মই যেতিয়া ক্লাছ 5ত আছিলোঁ তেতিয়াৰ পৰা এইবিলাক শিল্পকৰ্মৰ প্ৰতি মই জড়িত। মানে আপোনাৰ ইচ্ছা আৰু এইটো ইচ্ছা হয়। মোৰ কোনো ধৰণৰ এনেকুৱা আনুষ্ঠানিক শিক্ষা নাই বা কোনো আৰ্ট স্কুলত গৈ মই আৰ্ট শিকা নাই, কোনো গুৰু নাই। মই ইয়াৰ আগতে 2011 চনত এটা আপোনাৰ ভূপেন হাজৰিকাদেৱৰ যিটো কফিন বৰ্ণি দস্তৰ দেশ তেখেতক সাজি ওলাইছিলোঁ। সেই সময়ত আচলতে ছ'চিয়েল মিডিয়া নাছিল, টিভি চেনেল তেনেকুৱা নাছিল। গতিকে প্ৰচাৰ সেই হিচাপে কম হৈছিল। আজিকালি ধৰক ছ'চিয়েল মিডিয়া যোগেদি গোটেইখিনি গম পায়। আৰু দ্বিতীয় প্ৰচেষ্টা মোৰ এই জুবিন গাৰ্গ ডাঙৰীয়া। জুবিন দাৰ ক্ষেত্ৰত আপুনি যি নস্যদা বনাইছে আমি দেখিছোঁ। হয়, এতিয়া এনেকৈ কৰি আছোঁ আৰু সময় মিলাই। হয়, চৰকাৰৰ ফালৰ পৰা বা কোনো এনেকুৱা সাহায্য তেওঁ যদি অলপ পায়, এনে মানে বৰঙণি যদি অলপ যে পায় তেওঁ, হয়, তেতিয়া আৰু ইয়াতকৈ ভালকৈ আৰু মানে আপুনি বনাব পাৰিব, নিশ্চয় বনাব পাৰিব। হয়, সেইটোৱে আমাৰ চৰকাৰলৈ বা এটা অনুৰোধ থাকিল যে এনেকুৱা আৰ্টিষ্টক আগুৱাই যোৱাৰ কাৰণে উৎসাহ দিব লাগে। হয়, হয়, জুবিন দাৰ ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, এতিয়া আমাৰ জুবিন দাৰ ক্ষেত্ৰত বুলি ক'লে আপোনাৰ ধৰক এজন প্ৰাণৰ শিল্পী। হয়, প্ৰতিজন অসমীয়াৰ এজন হৃদয়ৰ শিল্পী। হয়, হয়, গতিকে আমি হেৰুৱাব লগা সময় হোৱা নাছিল, কিন্তু অকালতে তেখেতক হেৰুৱালোঁ। তাৰ কাৰণে আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ বহুত ক্ষতি হৈছে। আৰু এনেকুৱা এজন প্ৰাণৰ শিল্পী বা এনেকুৱা এজন মানুহ ভৱিষ্যতে পাম যেন তেনে আশা কৰিব নোৱাৰি। এটা যুগৰ এজন ভগৱান। গতিকে আমি এগৰাকী প্ৰাণৰ শিল্পী হেৰুৱালোঁ, সঁচাকৈ মৰ্মান্তিক। আৰু মোৰ বুলিয়েই নহয়, প্ৰতিজন অসমীয়াৰ, প্ৰতিজন ভাৰতীয় এই দুখ লৈ আছে। হয়, আৰু জুবিন দাই যি মানে ফিল্ম অসমীয়া চিনেমা জগতৰ মানে হেৰি কৰিছিল, তেওঁ বহুত প্ৰচাৰ কৰিছিল। আৰু তেওঁৰ যি এই লাষ্ট ফিল্মখন আহি আছে ৰৈ ৰৈ বিনালে, সেইখনৰ এডভাৰটাইজ কৰা বা কোনো প্ৰচাৰ কৰাৰ কোনো মই ভাবোঁ কি একো আৱশ্যক নাই। তথাপিতো মই কৈ দিছোঁ যে ৰৈ ৰৈ বিনালে 31 তাৰিখে আপোনালোকে চাব, আমিও চাম নিশ্চয়। চাই পেলাই আমি যাতে তেওঁক অলপ শান্তি দিব পাৰোঁ, সেইখিনিয়ে। আৰু মই এটা জুবিনদাৰ হেৰি এটা চাৰি এটা লিখিছিলোঁ, এইখিনি মই কৈ দিব বিচাৰিছোঁ। যিহেতু তেওঁ জুবিনদাৰ নচৰদে এটা গঢ়ি তুলিছে, এইখিনিত মই হিন্দীতে কৈ দিছোঁ বাৰু, অসমীয়া নকওঁ। জুবিন দা উনকি আৱাজ মে থা যাদু, हर दिल को छू गया, आज खामोशी भी रह गया, सुरों का समंदर थम गया उस दिन जब आसमान में एक सितारा छीन लिया। তো এইখিনিয়ে মানে জুবিনদাৰ ক্ষেত্ৰত মই এইটো লিখিছোঁ, মানে হিন্দীত লিখিছোঁ। শেষত মই এটা কথা ক'ম, জুবিন দাই ন্যায় পাক। আৰু আমি সকলো বিচাৰোঁ যে জুবিন দাই ন্যায় পাক। আৰু জুবিন দাৰ চিনেমা ৰৈ ৰৈ আহি আছে, ৰৈ ৰৈ বিনালে আমি সকলোৱে যাম। জুবিন দাৰ এটাই মানে প্ৰতিশ্ৰুতি আছিল যে দৌৰি দৌৰি যাম অসমীয়া চিনেমা। সেইকাৰণে কৈছোঁ জয় জুবিন দা, জয় জুবিন দা।